নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ এটি চিকেন ৰেচিপিৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। তাৰ বাবে এইখিনি পিঁয়াজ, বিলাহী, তেজপাত, শুকান জলকীয়া, কাজু, আদা, নহৰু, ভোট জলকীয়া সকলোখিনি ভালদৰে কাটি লৈছোঁ। এইফালে চিকেনখিনিও ভালদৰে ধুই লৈছোঁ। এই গোটেইখিনি এতিয়া ভালদৰে অকণমান সময় ভাজিম। এইফালে কেৰাহীটো বহাই দি এইখিনি ফ্ৰাই কৰি আছোঁ। এইখিনি ফ্ৰাই কৰা হোৱাৰ পিছত এইখিনি ৰাখি দিম অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বৰ বাবে। তাৰপিছত এইখিনি এটা ভালকৈ মিক্সিত পেষ্ট বনাই ল'ম। এইখিনি প্ৰায় ভাজা হৈ গৈছে। এতিয়া চিকেনখিনি আৰু আলুখিনি অকণমান সময় ভাজি ল'ম। এইখিনিও প্ৰায় ভাজা হৈ গৈছে। এইফালে মিক্সাৰ গ্ৰাইণ্ডাৰত এইখিনি পেষ্ট বনাই ল'লোঁ। এইফালে শুকান মছলাখিনি মিক্স কৰি লৈছোঁ অকণমান পানীত। ইয়াতে জলকীয়াৰ গুড়া, ধনিয়াৰ গুড়া, জিৰাৰ গুড়া, চিকেন মছলা, গৰম মছলা, মিট মছলা সকলোখিনি আছে। এইফালে কেৰাহীটো বহাই দি ইয়াতে মছলাখিনি দি দিছোঁ, শুকান মছলাখিনি। এইখিনি এতিয়া ভালদৰে ভাজিব লাগিব। ইয়াৰ পৰা তেলটো ওলাই যোৱালৈকে এইখিনি ভাজি থাকিব লাগিব। এইখিনি প্ৰায় ভাজা হৈ যাব আৰু এইখিনি এতিয়া প্ৰায় ভাজা হৈ গৈছে। ইয়াতে পেষ্টখিনি দি দিছোঁ। পেষ্টখিনি দিয়াৰ পিছতো জুইটো কমকৈ দি এইখিনি আকৌ ভালদৰে ভাজি থাকিম। ইয়াৰ পৰা তেলটো ওলাই যোৱালৈকে এইখিনি ভাজি থাকিম। এইখিনি এতিয়া ভাজা হৈ গৈছে প্ৰায়। ইয়াতে ভাজি থোৱা আলু আৰু চিকেনখিনি দি দিম। এতিয়া ইয়াতে ভাজি থোৱা আলু আৰু চিকেনখিনি দি দিছোঁ। দিয়াৰ পিছত এইখিনি ভালদৰে আৰু মিক্স কৰি দিম। মিক্স কৰি দিয়াৰ পিছত ইয়াতে গৰম পানী এড কৰিম। আপোনালোকে ঠাণ্ডা পানী নিদিব, গৰম পানী দিব। গৰম পানী দিলে মানে আঞ্জাখনৰ সোৱাদটো বেছি ভাল হয়। ইয়াতে এতিয়া গৰম পানী দি দিম। অকণমান পানী দিয়াৰ পিছত এইখিনি ভালদৰে আকৌ লৰাই দিম। এতিয়া এইখিনি ভালদৰে লাৰি দিছোঁ। ইয়াতে অকণমান পানী আকৌ লাগিব, অকণমান পানী দি দিম। অকণমান পানী দি এইখিনি ভালদৰে উতল আহিব দিম। এইখিনি ভালদৰে উতল আহিছে। এইখিনি প্ৰায় এতিয়া হ'বই। ভিডিঅ'টো চাই কেনেকুৱা পালে? আজিলৈ ভিডিঅ'টো ইমানেই আছিলে।